নমস্কাৰ মই এপলিনা টাইমিটাৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আপোনাৰ মাটিৰ কামকাজ এতিয়াও হোৱা নাই নেকি বসুন্ধৰা আঁচনিৰ জৰিয়তে মাটিৰ কামকাজ কৰিবৰ বাবে আপোনাৰ হাতত আছে মাত্ৰ 6টা দিন 6টা দিনৰ ভিতৰতে আপুনি আবেদন কৰিব লাগিব আৰু 6টা দিনৰ ভিতৰত যদি আবেদন নকৰে তেনেহলে কিন্তু আপুনি আপোনাৰ ভূমিৰ পট্টা লাভ নকৰিব গতিকে 6টা দিনেই আছে আপোনাৰ হাতত 6টা দিনৰ ভিতৰতে আপুনি বসুন্ধৰা আঁচনিৰ জৰিয়তে ভূমিৰ পট্টা লাভৰ বাবে আবেদন কৰক মেনুৱেলি কৰক বা অনলাইনে কৰক সকলো প্ৰক্ৰিয়াৰে আপুনি কৰিব পাৰিব আবেদন কিদৰে আবেদন কৰিব পাৰিব আৰু এই বসুন্ধৰাৰ জৰিয়তে এবাৰ কোনে কোনে লাভ কৰিব সুবিধা আমি লৈছো টাইমিটৰ দৰ্শকৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰটো মিছন বসুন্ধৰাত আবেদনক লৈ ডাঙৰ খবৰ ইতিমধ্যে চলি আছে মিছন বসুন্ধৰাত আবেদন প্ৰক্ৰিয়া 30 জানুৱাৰীয়ে অন্তিম সময়সীমা 30 জানুৱাৰীলৈকে বৃদ্ধি কৰি দিয়া হৈছিল আবেদনৰ সময়সীমা আৰু ৰাজ্যৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানে যাতে মাটিৰ পট্টা লাভ কৰে তাৰ বাবে নামঘৰ মন্দিৰ বিদ্যালয় ক্লাব মহিলা সংঘ সামাজিক অনুষ্ঠানৰ বাবে ডাঙৰ খবৰ নামঘৰ ধৰ্মীয় উপাসনাস্থলী আদি অনুষ্ঠান প্ৰতিষ্ঠানে কৰিব পাৰিব আবেদন এই মিছন বসুন্ধৰাৰ জৰিয়তে ভূমিৰ পট্টাৰ বিচাৰিব পাৰিব যিসকলে পৰ্টেলত আবেদন কৰিব পৰা নাছিল তেওঁলোকে মেনুৱেলি কৰিব পাৰিব আবেদন মেনুৱেলি আবেদন কৰিলেও গ্ৰহণ কৰিব আবেদনৰ পত্ৰ অৰ্থাৎ সামাজিক অনুষ্ঠানসমূহক দিয়া হ'ব বসুন্ধৰা আঁচনিৰ জৰিয়তে বিশেষ সুবিধা ৰাজ্যৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানে লাভ কৰিব ম্যাদী পট্টা লাভৰ বাবে কেবিনেটে শিথিল কৰিলে বহু নিয়ম পূৰ্বৰ যিসমূহ নিয়ম আছিলে যথেষ্ট শিথিল কৰি দিয়া হৈছে মাটিৰ পট্টাৰ বাবে আপুনি শীঘ্ৰে কৰক আবেদন 30 জানুৱাৰী যেহেতু অন্তিম সময়সীমা মিছন বসুন্ধৰাত আবেদনক লৈ এই নতুন খবৰ আহি পৰিছে এতিয়া আপুনি মিছন বসুন্ধৰাত আবেদন কৰিছেনে নাই আপোনাৰ ভূমিখিনিৰ যদি মাটিৰ পট্টা আপুনি এতিয়াও লাভ কৰা নাই তেনেহলে আপুনি ভূমিৰ পট্টাৰ বাবে আবেদন কৰিব পাৰে 30 জানুৱাৰী অন্তিম সময়সীমা 6টা দিনৰ ভিতৰতে আপোনাৰ সকলো প্ৰয়োজনীয় নথিপত্ৰ উলিয়াই আপুনি আবেদন কৰিব পাৰিব মিছন বসুন্ধৰাত অনলাইন যোগে কৰিব পাৰিব অফলাইন যোগে কৰিব পাৰিব সকলো মাধ্যমেৰে কৰিব পাৰিব মিছন বসুন্ধৰাত আবেদনৰ বাবে যেহেতু পৰ্টেল মুকলি কৰি দিয়া হৈছে ৰাজ্যবাসীৰ বাবে নিৰ্দিষ্ট পৰ্টেলত আপুনি সকলো তথ্য দাখিল কৰাৰ পিছতে আবেদন কৰিব পাৰিব ভূমিৰ পট্টাৰ বাবে কিন্তু যদিহে আপুনি অনলাইনত গৈ বা মিছন বসুন্ধৰাৰ যি চৰকাৰী পৰ্টেল মুকলি কৰি দিয়া হৈছে পৰ্টেলত গৈ যদি আপোনাৰ আবেদনৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে তেনেহলেও আপুনি চিন্তা কৰিব নালাগে কিয়নো মেনুৱেলি আপুনি এই মিছন বসুন্ধৰা আঁচনিৰ জৰিয়তে আবেদন কৰিব পাৰিব ভূমিৰ পট্টাৰ বাবে কিন্তু মনত ৰাখক 6টা দিনৰ ভিতৰতে আপুনি আবেদন সম্পন্ন কৰিব লাগিব ইতিমধ্যে আবেদন প্ৰক্ৰিয়া চলি আছে গতিকে এই 6টা দিনৰ ভিতৰতে আপুনি আবেদন কৰক এইবাৰ কোনে কোনে এই বিশেষ সুবিধা লাভ কৰিব নামঘৰ মন্দিৰ বিদ্যালয় ক্লাব মহিলা সংঘ সামাজিক অনুষ্ঠান এই অনুষ্ঠানসমূহক বা অনুষ্ঠান প্ৰতিষ্ঠানসমূহক অগ্ৰাধিকাৰ দিয়া হ'ব প্ৰত্যেকটো অনুষ্ঠান প্ৰতিষ্ঠানৰ হাতত যাতে নিজৰ নামত অনুষ্ঠানটোৰ নামত যদি ভূমিৰ পট্টা থাকে তাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা আৰু যাৰ জৰিয়তে আগবঢ়াইছে মিছন বসুন্ধৰাৰ এই বিশেষ দিন বৃদ্ধি কৰি দিয়া হৈছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰিছিল আমাৰ হাতত সেই মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে আমি এটা প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰে যদি কিবা কাৰণত পৰ্টেলত আবেদন কৰিব পৰা নাই তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে তেতিয়াহলেও তাক গ্ৰহণ কৰা হ'ব আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছো অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে স্কুল কলেজৰ বাবে ৰাজহুৱা অনুষ্ঠানৰ বাবে তেওঁলোকে যিখিনিয়ে পৰ্টেলে আবেদন কৰিলে ঠিক আছে কিন্তু যদি কোনোবাই পৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ বাবে তেওঁলোকে মেনুৱেলিও আবেদন কৰিব পাৰিব আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহব অনলি ৰাজহুৱা অনুষ্ঠান নামঘৰ উপাসনাৰ থলী এওঁলোকে এতিয়াৰ পৰা আমাৰ মেনুৱেলিও তেওঁলোকে আবেদন কৰিব পাৰিব আৰু সেই আবেদনৰ সময় 30 জানুৱাৰীলৈকে থাকিব যাতে আমাৰ এটা প্ৰচেষ্টা আছে যে নামঘৰসমূহ মন্দিৰসমূহৰ মাটিবিলাক যাতে এইবাৰ আমি যেনে তেনে এটা ম্যাদীকৰণ কৰিব পাৰো আজি আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে
আমি এটা প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে। আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰে যদি কিবা কাৰণত পৰ্টেলত আবেদন কৰিব পৰা নাই, তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে, তেতিয়াহ'লেও তাক গ্ৰহণ কৰা হ'ব। আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছো। অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে, স্কুল কলেজৰ বাবে, ৰাজহুৱা অনুষ্ঠানৰ বাবে তেওঁলোকে যিখিনিয়ে পৰ্টেলে আবেদন কৰিলে ঠিক আছে, কিন্তু যদি কোনোবাই পৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ বাবে, তেওঁলোকে মেনুৱেলিও আবেদন কৰিব পাৰিব। আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব, অনলি ৰাজহুৱা অনুষ্ঠান, নামঘৰ, উপাসনাৰ থলী এওঁলোকে এতিয়াৰ পৰা আমাৰ মেনুৱেলিও তেওঁলোকে আবেদন কৰিব পাৰিব। আৰু সেই আবেদনৰ সময় 30 জানুৱাৰীলৈকে থাকিব, যাতে আমাৰ এটা প্ৰচেষ্টা আছে যে নামঘৰসমূহ, মন্দিৰসমূহৰ মাটিবিলাক যাতে এইবাৰ আমি যেনে তেনে এটা ম্যাদীকৰণ কৰিব পাৰোঁ। আজি আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে। আমি এটা প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে। আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰে যদি কিবা কাৰণত পৰ্টেলত আবেদন কৰিব পৰা নাই, তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে, তেতিয়াহ'লেও তাক গ্ৰহণ কৰা হ'ব। আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছো। অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে, স্কুল কলেজৰ বাবে, ৰাজহুৱা অনুষ্ঠানৰ বাবে তেওঁলোকে যিখিনিয়ে পৰ্টেলে আবেদন কৰিলে ঠিক আছে, কিন্তু যদি কোনোবাই পৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ বাবে, তেওঁলোকে মেনুৱেলিও আবেদন কৰিব পাৰিব। আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব, অনলি ৰাজহুৱা অনুষ্ঠান, নামঘৰ, উপাসনাৰ থলী এওঁলোকে এতিয়াৰ পৰা আমাৰ মেনুৱেলিও তেওঁলোকে আবেদন কৰিব পাৰিব। আৰু সেই আবেদনৰ সময় 30 জানুৱাৰীলৈকে থাকিব, যাতে আমাৰ এটা প্ৰচেষ্টা আছে যে নামঘৰ